সেই এটা এটাই মুখ বাই আছে আৰু দেউতা বঢ়িয়াকৈ খাই আছে আৰু মায়ে এটা খবৰ আহি পাই গ'ল অৱস্থা বেয়া হৈছে মূৰৰ বিষ উঠি আছে আৰু বিয়া এখন আছিল বিয়াত যোৱা নহ'ল আৰু এতিয়া আৰু এখন আছে মানে কইনাৰ বিয়াত যোৱা নহ'ল দৰাৰ বিয়া আছে গতিকে দৰাৰ বিয়াত লাগি যাম আমাৰ ষ্টাফৰে আছিল মানে কিন্তু মূৰৰ মানে ইমান অৱস্থা বেয়া হৈছে মূৰৰ বিষ উঠি অৱস্থা বেয়া হৈছে এতিয়া আহি পেলাই গা চা ধুই ভাত চাত খাই অলপ ঘুমাই দৰাৰ বিয়াত লাগি যাওঁ যাই কইনাৰ বিয়ালৈকে হয়তো যাব পাৰোঁ দেখা যাওঁ হয়তো তাৰ পৰা বাইক লৈ যাম আশা কম কাৰণ গা বহুত বেয়া আৰু কালি ডিউটিও আছে গাইজ এতিয়া গা চা ধুই ভাত খাওঁ এইবোলে মই গমেই পোৱা নাই আৰু ইয়াতে বঢ়িয়াকৈ এখন চালি বনাব যাব আৰু এইটো দেউতাই মইকে দাঙি আনিছা হে ইয়াতে তাৰমানে এখন চালি দিব লাগিব গাইজ আমাৰ কাজৰ কাৰণে আৰু এইখন চালি এখন বঢ়িয়াকৈ দি আছে মোৰ অৱস্থা বেয়া মানে পানী লগা জ্বৰ নিচিনা মানে পানী লাগি জ্বৰ হৈছিলে বাৰু এতিয়া অলপমান ভাল পাইছোঁ আৰু এইটোৱে এতিয়া মানে এই বাটৰ ফালে চাইছে আৰু তাইৰো গা বেয়া আৰু তাই তাৰ বাটৰ ফালে ক'ত কেইটা গৈছে কি যাওঁ এইবিলাক তাই চাই থাকে গলটো চেঙে তাই বাটৰ ফালে চাই আছে গাইজ তাকে যখন মই ঘুমাওঁতে যাম বিয়া এইটো বনোৱা হৈ গ'ল আৰু ওপৰতো এডাল দিয়া গ'ল আৰু এতিয়া মই বিয়াত যাবৰ কাৰণে ওলাওঁ গাইজ মই যাবৰ কাৰণে ওলাই আছোঁ আৰু মানে মায়ে গৈছে যাই পেলাই আকৌ কিবা এটা দি আছে আৰু সেইটো দেউতাই সেইফালে এইবিলাক কাটিলা কিবা কৰিলা এতিয়া মই ওলাই আছোঁ গাইজ ইয়াতে বেঙেনা পুলি আছিল দুটা সেইকেইটা উঠি লৈ যোৱা গ'ল আৰু মায়ে তাৰমানে চাইছে ক'ত ভুল হৈছে ক'ত শুদ্ধ হৈছে চাই পেলাই ঘূৰি দাইলবিলাক ধৰি ফুৰি আছে দেউতা সেইটো সেইবোৰ এটা ভোজ বনাব বঢ়িয়াকৈ আহিব গ'লে জনাব আৰু গিফ্ট দিলে হাতত চাই আছে মোৰ ফালে বিয়া যাম বিয়াখনত ৰাস্তাটো বনাই আছে সেইকাৰণে এইগিলা দেখিছে নাই গোটেই বগা হৈ ধুলা হৈ গ'ল গ'লো বিয়া এতিয়া ব্যাখ্যা কৰা কথা হ'লো মই ভিতৰত যাম বিয়াত আহোঁতে দাদা এজন লগ পাই গ'লে আমাৰ ভিডিঅ' চাই নামটো দেখিছিল মোৰ নাম শ্ৰী তপন দত্ত মোৰ ঘৰ ডিমাকুছিত মোৰ হাইস্কুলৰ শিক্ষাগুৰু এখেত আমাৰ দৰাৰ মানে দেউতাক মোৰ এটা আদৰ্শ শিক্ষক আৰু গতিকে আৰু দৰাও মোতকৈ দুবছৰ ইয়াতে চলাই আছে দাদা ডাঙৰ 2 বছৰ একেলগে পঢ়া গতিকে মই চাকৰি সূত্ৰে ইয়াতে থাকোঁ বানদিয়াত স্কুল আপোনাৰ ভিডিঅ' চাই ভাল পাওঁ গতিকে আপোনাৰ গোটেই ভিডিঅ'ৰ জৰিয়তে আৰু ভাল মানে পজিটিভ হয় কামনা কৰিলোঁ আৰু কেতিয়াবা ডিমাকুছি যাব নিশ্চয় ডিমাকুছি চাব লগা বহুত ঠাই আছে ডিম্পুদাও আহিছিলে এবাৰ মই বাৰু লগ পোৱা নাই তাতে পাই থাকোঁতো আমি আকৌ বহিৰাত বিলাকে মাতিলে নাই বাপৰে মানুহৰ লগত সম্পৰ্ক কৰাটো মোৰ হ'ল মই 5 জেগাত থাকি আহিলোঁ গোৱালপাৰাত থাকি আহিলোঁ ডিব্ৰুত থাকি আহিলোঁ তাৰ আগতে গোৱালপাৰাত থাকি আহিলোঁ বহুত কষ্ট কৰিছোঁ গতিকে আৰু আমি আমাৰ ঠাইখিনি আগতে ভয়ানক আছিল ডিমাকুছি এতিয়া বহুত ভাল যাব আপোনালোকেও যদি ইচ্ছা কৰে যাব মোৰ এড্ৰেছটো আপোনাৰ ডিমাকুছি কলেজৰ সন্মুখত নামটো পাহৰিলেও ডক্টৰ ঘৰবন্দী বুলি ক'ব দেউতা মোৰ মছলা দোকান কৰে মছলা বেপাৰী ঘৰবন্দী বুলি ক'লে মোৰ ঘৰখন থাকিব গতিকে যাব নিশ্চয় আৰু মই বহুত মানুহ নিছোঁ কিন্তু ডিমাকুছিত আমাৰ শিক্ষা বিভাগৰ লগত জড়িত DPO ছাৰ DO ছাৰ এনেকৈ গোটেইখিনি নিছোঁ আৰু জীয়াই থকা জীৱনকেইটা যাতে মানুহৰ লগত ভালকৈ চলিব পাৰোঁ পজিটিভ কয় সেইটোৱে মোৰ জীৱনৰ লক্ষ্য আৰু মোৰ দেউতাৰ পৰাই সাহস গোটেইখিনি পাইছোঁ গতিকে এই উন্নতি কামনা কৰোঁ ধন্যবাদ এই মাইনে আমাৰ ভিডিঅ' চাই তাকে মাত দি আছিল কিয় ওচৰত কিয় অহা নাই লাজ কৰিছিলি নেকি লাজ কৰিছা নামটো কৈ দিয়া ধুনীয়াকৈ কোন ক্লাছত পঢ়ি আছা ক্লাছ 1 আমাৰ ভিডিঅ' চাই থাকা দিয়া বাৰু দেই বিয়া চালোঁ এতিয়া টাউন উলিয়াই আহিলোঁ মানে অলপ ঔষধ ল'ব লগা আছে ঔষধ কিনি ল'লোঁ আৰু এতিয়া যাওঁ এই চাই মোৰ হাঁহি আছে ঘৰ আহি পাই গ'ল আৰু গাটো বহুত বেছিকৈ বেয়া লাগি আছে আৰু আমাৰ ভিডিঅ' চাওঁ বহুত মানুহ লগ পালোঁ বহুতক মাতিলেও বহুত বেছি ভাল লাগিল আৰু মোৰ কথা উঠি নাই এইযোৰ দেখিছেনে গাইজ এই তাৰমানে এতিয়া পানী লাগি মানে জ্বৰ উঠা নিচিনা হৈ আছে এতিয়া এই কথাও উঠছি বহুতে উঠছি কুলু কৰছি তথাপি দেখিছেনে গাইজ তাৰ অৱস্থা বেলেগ হৈ আছে গাইজ আৰু তাই তাৰমানে কুলকুলো মাৰি আছে সেইকাৰণে ইফালে দেউতাও আহিছিল দেউতা তাৰমানে ফোন কৰি মাতি আছে মানুহবিলাক মাতি আছে আৰু মায়ে তাৰমানে চাই আছে সেই মায়ে চাই আছে আৰু এতিয়া ফোন কৰি মাতি আছে মানুহবিলাক আৰু এইফালে ভাতৰ ব্যৱস্থা কৰি আছে গাইজ ভাত হওঁ অৱস্থা আৰু গাইজ মইতো ভাত নাখাওঁৱে কাৰণ খোজ খাই আছোঁ আৰু আহি গ'ল সেই এটাই মুখ বাই আছে আৰু দেউতা বঢ়িয়াকৈ খাই আছে আৰু মায়ে তাৰমানে দেউতা খাব বাতি লৈ আৰু ভাত খাই সেই মুঠতে মই তাই তাৰমানে তাই তাৰমানে গ'ল হেৰি কৰিছে আৰু ভাত খাইছে গাইজ মই ভাত নাখাওঁ পানী লাগি অৱস্থা বেয়া হৈ আছে আৰু কথা হ'লগৈ ভাত এইটো কাৰণে নাখালোঁ খানা বহুত ধুনীয়া হৈছে আল্টিমেট বুলি কৈছোঁ আল্টিমেট হৈছে খানা আৰু সেইকাৰণে মই মানে ভোজ খাই আহি হ'লেও ঘৰত ভাত খাওঁ কিন্তু আজি ভাত নাখাওঁ
আৰু সোমাওঁ আৰু এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক আজি ফেচবুক পেজত চাইছে পেজটো ফ'ল' কৰক কালি এটা ধুনীয়া ব্লগ উপহাৰ দিলে বাই বাই